লাইফত মই মোৰ ফাৰ্ষ্ট টাইম প্ৰেডিকশ্যন মোৰ ভুল লাগিছে কাৰণ মই ভাবিছিলোঁ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই তাত কাজিৰঙাত ৰুল চেঞ্জ কৰি ৰিজৰ্ট বনাব 5-star হোটেল বনাব অতিথি আহিব মানে আমাৰ লোকেল মানুহ পুৰা ধনী হৈ যাব পুৰা লান্তিলা ঘৰে ঘৰে একদম এণ্টিলা লান্তিলা খাৰা কৰি দিব এতিয়া দেখিছোঁ যেন কেলা পুৰা ডাল পাতেই কালা অকল ডাল নহয় গোটেই গছডালেই কালা গতিকে আজি তাৰ ওপৰত অকণমান বিশেষ বিতংভাৱে আলোচনা কৰিবৰ কাৰণে ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ চলিয়ে শুৰু কৰোঁতে ভিডিঅ'টো ষ্টাৰ্ট কৰাৰ আগতে মই মোৰ ইন্ট্ৰডাকশ্যনটো দি লওঁ মই কোনো পাৰ্টিৰ পৰা চান্দালৈ ধান্দা কৰা ব্যক্তি নহয় আই এম দ্য ফাকিং বাইস্ড পাৰ্চন চ' ইউ কেন ইজিলি ট্ৰাষ্ট মি চ' শুৰু কৰোঁতে মই আগত যেনেকৈ ভিডিঅ'বিলাকত কৈছোঁ যে এই কাজিৰঙাত যোনটো বৰ্তমান 5-star হোটেল বনাবলৈ গৈ আছে এই বস্তুটো এতিয়া বস্তু নহয় 2024 আগষ্টৰ মাহত হায়াত ইন হোটেল আৰু হিমন্ত বিশ্ব শৰ্মাৰ চৰকাৰৰ মাজত এটা MOU এগ্ৰিমেণ্ট হৈছিল য'ত হায়াত হোটেলৰ ফালৰ পৰা 100 CR ইনভেষ্টমেণ্ট কৰাৰ কথা কৈছিল যাৰ বলেৰে কাজিৰঙাৰ চাইডে চাইডে কিছুমান পাৰ্ক আৰু 5-star হোটেল ৰিজৰ্ট খুলিব কিয় আৰু সেই সময়তেই কিছু লোকে তাৰ এগেইনষ্টত বিৰোধিতা কৰিছিলে চ' যিহেতু কাজিৰঙাৰ চাইডে চাইডে হোটেল বনাবৰ কাৰণে অলৰেডি হায়াত হোটেল ইনৰ পৰা 100 CR ইনভেষ্টমেণ্ট কৰা হ'ল আৰু তাৰ 2-3 বছৰ অলমষ্ট পাৰ হৈ গ'ল আৰু তাৰ কাৰণে যিটো কাজিৰঙাৰ অলৰেডি ইক' চেঞ্চুৰী যোনটো বৰ্তমান আছে তাৰ কাৰণে চৰকাৰে যিমানে চেষ্টা নকৰক কিয় তাত 5-star হোটেল খুলিবলৈ নোৱাৰে আৰু সেইকাৰণে বৰ্তমান হিমন্ত বিশ্ব শৰ্মা চৰকাৰে ইক' চেঞ্চুৰী জোনৰ মাছ উঠিবলৈ গৈ আছে আৰু তাৰ কাৰণে হিমন্ত বিশ্ব শৰ্মাই চব কথা মানে কি কোৱা নাই আজি তাৰে অকণমান ডিক'ড কৰি ESZ আৰু হোটেলৰ কোনো সম্পৰ্কই নাই এই কথাটো মানে এনেকুৱা ধৰণৰ যোনটো আমাৰ মাথাটো আৰু কিডনীটোৰ মাজত চুলিখিনি আৰু কিডনীটোৰ মাজত কোনো ধৰণৰ ৰিলেশ্যন নাই মতলব ডিপ্ৰেশ্যন যদি কানেকশ্যন নাই তেনেহ'লে ৰুল চেঞ্জ কৰাৰ কি দৰকাৰ আছে ৰুল যেনেকৈ আছে এজ ইট ইজ ৰাখি পিনে বনাই দিয়ক আপুনি তাত 5-star হোটেল বনাই দিয়ক 10-15 সমান ৰিজৰ্ট গতিকে কোনোবাই যদি সেইখনৰ কাৰণে প্ৰতিবাদ কৰিছে তেতিয়া তেওঁ একোৱে নাজানে ইক' চেঞ্চিটিভ তাকেই এই আমি যে গুগলত চাই কিবা কিবি ChatGPT পঢ়ি যোনবিলাক ৰুল এণ্ড ৰেগুলেশ্যন পঢ়িছোঁ যোনবিলাকে চুপ্ৰিম কোৰ্টে বাই ডিফল্ট যোনটো ইক' চেঞ্চিটিভ যোনটো এপ্লাই কৰি থৈছে সিহঁতে নিশ্চয় বকা চুদাই হ'ব এটা নিশ্চয় চুলাই মদ ভাং খাই পিনে ইক' চেঞ্চিটিভ যোনটো মানে এনেকৈ কৰিছিল হয় সকলোতকৈ জ্ঞানীটো আপুনিয়ে ন সকলোতকৈ বুদ্ধিমত্তাটো আপুনিয়ে ইক' চেঞ্চিটিভ জোনত অকল মাইনিং বন্ধ হয় সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা যে দি থৈছে ডাইৰেক্ট এছিয়াছ ৱৰ্ল্ড হেৰিটেজ চাইটবিলাকক যে ডাইৰেক্ট তেওঁলোকে কৰিছে ইয়াত যিয়ে নহওক এটা বাই ডিফল্ট ইক' চেঞ্চিটিভ জোনটো সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা অলৰেডি কৰিছে আৰু এই ইক' চেঞ্চিটিভ জোনৰ মতলব তাত কোনো ধৰণৰ মেজৰ ডেভেলপমেণ্ট হ'ব নোৱাৰিব কোনো ধৰণৰ মাইনিং ৰেষ্ট্ৰিকশ্যন লগোৱা আছে কোনো ধৰণৰ গছ বন কাটা তাৰ ওপৰতো প্ৰফিটেড লগোৱা আছে যাৰ কাৰণে কোনোবা এটা ধৰণৰ একশ্যন ল'বলৈ হ'লে তাত প্ৰপাৰ ৰিজন দিব লাগিব বোলে এইটো কামৰ কাৰণে এইটো কাম কৰা হৈছে বাট আপোনালোকে কৈছে যে হোটেল আৰু ইয়াৰ লগত কোনো ধৰণৰ কানেকশ্যনেই নাই বাহ টুৰিজিমটোৰ কাৰণেতো কাজিৰঙাখন মতলব জ্ঞানী পুৰুষৰ জ্ঞানী কথা শুনিছেনে নাই ডিপ্ৰেশ্যন টুৰিষ্ট আছে কাৰণেহে কাজিৰঙা য' দ্য ফাক ইজ দিছ মতলব এই কথাটো এনেকুৱা যেন পুখুৰীত পানী আছে কাৰণেহে খালটো আছে না পানী নাথাকিলেও খালটো থাকিবই সেই খালটো তাত এজ ইট ইজ তাৰ সি থাকিবই তাতে ঠিক তেনেকৈ কাজিৰঙাখনত টুৰিষ্ট নাহিলেও জীৱ জন্তু বাঘ ভালুক তাত থাকিবই আৰু বাঘ ভালুক সেই কাজিৰঙাখন আছে কাৰণে টুৰিষ্ট আহে নট কি কাজিৰঙা টুৰিষ্ট আহে কাৰণে কাজিৰঙাখন আছে কাজিৰঙাখন আছে কাজিৰঙাখনত জীৱ জন্তু আছে কাৰণে টুৰিষ্ট আহে আৰু সেইকাৰণে টুৰিষ্টই তাত মানুহে পইচা ইনভেষ্ট কৰে এইটো কেলা সৰু বাচ্চা এটাও বুজি পাব কাজিৰঙাত ইক' চেঞ্চিটিভ জোন আজিৰ দিনত নায়েই চৰকাৰে কৰিলেহে ইক' চেঞ্চিটিভ জোন হ'ব That's why I call you motherfucker মতলব কাজিৰঙাত কোনো ধৰণৰ ইক' চেঞ্চিটিভ জোনেই নাই যোনটো এই সুপ্ৰিম কোৰ্টৰ ফালৰ পৰা কেতিয়াবা যে ক'বা কলীয়া কালতে যে প্ৰত্যেকটো ৱৰ্ল্ড হেৰিটেজ চাইটত যে এটা যে বাই ডিফল্ট বাফাৰ জোন বা ইক' চেঞ্চিটিভ জোন এটা যে তেওঁলোকে ডিক্লেয়াৰ কৰি থৈছে সেই বস্তুটো কি যদি ইক' চেঞ্চিটিভ জোন তাত নাই যদি ইভেঞ্চুৱেলি তাত ইক' চেঞ্চিটিভ জোন নাই তেতিয়াহ'লে আপুনি কিহৰ কথা কৈছে কিহক কমাই পিনে কিহক মানে কথা কৈছে যদি তাত ইক' চেঞ্চিটিভ জোন নাই ডিপ্ৰেশ্যন ইমানখিনিলৈকেতো মই ভাবি আছিলোঁ যে অকল হায়াৰ হোটেল এন আৰু ইউনিটি ঘূৰা গোটেইখিনি মিলি পিনে কাজিৰঙাত অকল খালি 5-star হোটেল আৰু কিবা কিবি বনোৱাৰ প্লেনিং চলি আছে কিন্তু যেতিয়া অলপ ভালকৈ চালোঁ ভালকৈ ৰিচাৰ্চ কৰি চালোঁ তেতিয়া দেখিলোঁ যে অকল এইটোৱে কথা নহয় কাজিৰঙাৰ আশে পাশে 3টা জেগাত ৰেয়াৰ আৰ্থ এলিমেণ্ট হিউজ লেভেলত পোৱা গৈছে একৰ্ডিং টু জিঅ'লজিকেল ৰিচাৰ্চ কুথৰি পাণবাৰী আৰু গেলেকী এই 3টা এৰিয়াত গ্ৰেনইডৰ লগতে আৰু কেইবাটাও ৰেয়াৰ আৰ্থ এলিমেণ্ট পোৱা গৈছে যাৰ মাত্ৰা 2300 ppm মতলব পাৰ্টছ পাৰ মিলিয়ন এনেকুৱা হিচাপত ৰেয়াৰ আৰ্থ এলিমেণ্ট পোৱা গৈছে আৰু ইয়াৰ মাৰ্কেট ভেলিউ 14,000 কোটি টকাতকৈ অধিক বুলি তেওঁলোকে এষ্টিমেট কৰিছে
আৰু এইবিলাক খান্দা কুটা কামৰ কাৰণে আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ঘৈণীয়েকৰ এটাতো JCB কোম্পানীও আছে, এইবিলাক কিবা ক্ৰেন চেইন এইবিলাকৰ কোম্পানী এটাও মাতলাক হিমন্ত বিশ্ব শৰ্মা চৰকাৰ ডাঙৰীয়া বাইদেউজনী আছে বুলি মই তেওঁলোকৰ এফিডেভিটত পাইছোঁ, যোনটো মানে ইলেকশ্যনৰ টাইমত তেওঁলোকে এফিডেভিট ছাবমিট কৰে, তাত পাইছোঁ দেই, মই বেলেগত ক'তো পোৱা নাই। আৰু আপোনালোকেতো জানেই আমাৰ দেশত ৰুলৰ কেতিয়াবা নিজৰ ফাইদাৰ কাৰণে ৰুলৰ বেহেন কৰাটো আমাৰ দেশখনৰ চৰকাৰখন মতলব 1 নম্বৰ। তাৰে কিছুমান মই আপোনাক জিতা যাত্ৰা এক্সাম্পল দিওঁ। আৰাৱলী হিলছ, যোনটোত এইটো একদম ৰিচেণ্ট একদম আপোনালোকৰতো প্ৰটেষ্ট হৈছিল, এইবিলাকতো শুনা পাইছেই। আৰাৱলী হিলছত কেৱল জাষ্ট গোটেই পাহাৰখন মাইনিং কৰিবলৈ, গোটেইখন খান্দিবৰ কাৰণে তেওঁলোকে ডাইৰেক্ট ৰুলেই চেঞ্জ কৰি দিলে যে 100 মিটাৰৰ ওপৰতখিনিহে অকল পাহাৰ, তাৰ তলত যিমানখিনি আছে সেইবিলাক পাহাৰতেই নপৰে, মানে গোটেই পাহাৰখনৰ ডেফিনিশ্যনেই চেঞ্জ কৰি দিলে জাষ্ট মাইনিং কৰিবৰ কাৰণে। Depression. আৰু দুদিনমান পাছত কাজিৰঙাৰ বৰ্তমান যোনটো ৰুল আছে সেই ৰুলটো চেঞ্জ কৰি পিনে তাত যে মাইনিং নকৰিব তাৰ কোনো মানে নাই। আৰু আপোনালোকে হয়তো উল্টা এটা খবৰ শুনিছে যে কাজিৰঙাত মুকেশ আম্বানীৰ পিতেকে বান্তাৰৰ যোনটো মালিক সি 3-4খন এনিমেল হস্পিটেল খুলি আছে। আৰু আপোনালোকে যদি গোটেইকেইটা ডটছ এটা এটাকে কানেক্ট কৰে তেতিয়াহ'লে দেখি এখন ক্লিয়াৰ পিকচাৰ ওলাই পৰিব। প্ৰথমতে হিমন্ত বিশ্ব শৰ্মাই কাজিৰঙাৰ ইক'চেঞ্চুৰী জোনটো ডিক্ৰিজ কৰি পিনে 1 কিলোমিটাৰ কৰিলে, তাৰপিছত তাত ৰিজৰ্ট হস্পিটেল কিবা কিবিবিলাক খুলিছে। ছেকেণ্ডতে তেওঁলোকে ৰুল চেঞ্জ কৰি মাইনিং শুৰু কৰিব। মাইনিং শুৰু কৰাৰ লগে লগে জীৱ জন্তুবিলাক বেমাৰত পৰিব, বেমাৰ পৰাৰ লগে লগে অলৰেডি হস্পিটেল খুলিয়ে দিছে ট্ৰিটমেণ্ট কৰিবলৈ। Samaria. এয়া হৈছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ এটা একদম মতলব বহুত ডাঙৰ স্কেম, যোনটো বৰ্তমান ৰখোৱাটো বহুত দৰকাৰ, নহ'লে কাজিৰঙাখন দুদিনমান পিছত শেষ হৈ যাবলৈ বাকী নাই। হিমন্ত বিশ্ব শৰ্মা চৰকাৰে কেইদিন যাব, কেইদিন বাচি থাকিব, সি টকা পইচা থকা মানুহ বাহিৰত পলাই গুচি যাব, কিন্তু আমি সাধাৰণ মানুহবিলাকতো ইয়াতে থাকিব লাগিব, ইয়াতে জীৱন যাপন কৰি পিনে ইয়াতে মৰিব লাগিব। চ' ইটছ টাইম টু ছেভ কাজিৰঙা।